হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ সমান্তৰ প্ৰগতি 5 নম্বৰ অধ্যয়নৰ 5.3ৰ 2 নম্বৰ কুৱেশ্যনটো কৰিবলৈ গৈ আছোঁ। তো চাই লোৱা কি কৈছে, তলৰ যোগফলবিলাক নিৰ্ণয় কৰা। গতিকে প্ৰথম যিটো এটা সমান্তৰ প্ৰগতি যিটো দিয়া আছে, ইয়াতে যিটো প্ৰথম যিটো 7টো দিয়া আছে এইটো সদায় কিমান হ'ব? এৰ মান হ'ব। ঠিক আছে, আৰু ডিৰ মানটো মানে অৰ্থাৎ দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিব লাগে। মানে A2ৰ পৰা A1 বিয়োগ কৰিলে আমি কি পাওঁ? ডিৰ মান পাওঁ। তো এইটো মান কিমান আছে? 10/10 আৰু তলত লগত আছে হাফ আছে, তাৰপিছত মাইনাছ কৰিব লাগে কিমান? 7। ঠিক আছে, এতিয়া আমি ডিৰ মানটো পাই যাম। তো গতিকে এনেকুৱা যেতিয়া আমাৰ সংখ্যাটো থাকিব, তো পোনপ্ৰথমে আমি চাব লাগিব এই সংখ্যাটো আমি যেতিয়া আমি হেৰি কৰোঁ, এই মিশ্ৰ ভগ্নাংশৰ পৰা প্ৰকৃত ভগ্নাংশলৈ ল'ব পাৰোঁ। কিন্তু চাব গ'লে যদি সংখ্যাটো যদি চাওঁ, ইয়াতে কি পূৰণ হৈছে, মানে কি 10ৰ লগত পূৰণ হৈ আছে কিমান? হাফ -7। এনেকৈ যদি কৰি দিওঁ আমাৰ সহজ হ'ব। চোৱাচোন, এনেকৈ কৰাৰ লগে কি হ'ব? আমি এই 10ৰ পৰা যদি 7 যায় কিমান থাকে? 3 থাকে, লগত কি আছে? হাফ এটা পূৰণ হৈছে। গতিকে ডিৰ মান কিমান পালোঁ? 3/2। ঠিক আছে, এইটো আমি ডিৰ মান লৈ ল'ম। আৰু কি হ'ল, যিটো অন্তিম জীৱন কিমান দিয়া আছে এইটো পদটো তুমি চোৱাচোন কিমান আছে? 84। এই 84টো হ'ব এনৰ মান কিমান হ'ব? 84। এইখিনি আমি ইনফৰ্মেশ্যন, এইটো এন পালোঁ, এইটো ডি পালোঁ আৰু এইটো এ পালোঁ। এই তিনিটা পদ ইউজ কৰি পেলাই আমি যিটো 2 নম্বৰ কুৱেশ্যনৰ চলিউশ্যনটো ওলাব যাম। ঠিক আছে, এতিয়া তোমালোকে চোৱাচোন এতিয়া লিখি লৈছোঁ যে এইটো হ'ল যিটো এৰ মানটো আমি অলৰেডি ইয়াতো একবাৰ ছল্ভ কৰিছোঁ। তো তাৰ পৰাও লিখিব পাৰা আৰু ইয়াতে বুজি ল'লে আকৌ বুজিব পাৰা যে প্ৰথম পদটো কি হ'ব? এৰ মান। ঠিক আছে, আৰু ডিৰ মানটো যিটো ইয়াতে অলৰেডি মই ডিৰ মানটো ওলাইছোঁৱে। তো তথাপি মই ইয়াতে আৰু একবাৰ ওলাই দিওঁ যাতে ষ্টুডেণ্টবিলাক বুজোঁতে সুবিধা হয়। কি আছে? দ্বিতীয় পদটো আছে 10/2। ইয়াৰ পৰা মাইনাছ কৰিব লাগে কি? প্ৰথম পদটো কিমান? 7। তো গতিকে আমি গোটা সংখ্যা চাব গ'লে এইটো 10টো কি আছে? হাফটো কি আছে? লগত পূৰণ হৈ আছে। গতিকে -7। আচ্ছা, 7টো যদি বিয়োগ কৰোঁ 10ৰ পৰা কিমান থাকিব? 3 থাকিব, লগত এটা হাফ এটা আছে। অ'কে, এইখিনি লিখি দিলোঁ। এইটো হ'ল ডিৰ মান পাই গ'লোঁ। আৰু এন যিটো অন্তিম পদটো কিমান আছে? 84। ঠিক আছে, আৰু এনৰ মান তোমাৰ ওলাব লাগে। ঠিক আছে, এই কুৱেশ্যনটোৰ আগৰ কুৱেশ্যনটোৰ লগত অলপমান উল্টাটো। আগৰ কুৱেশ্যন কি আছিল? অন্তিম পদটোতে চাম কৰি ওলাব লাগিছিল, এতিয়া আমাৰ এনটোহে ওলাব হৈছে। ঠিক আছে, যিটো কুৱেশ্যন কৈছে আমি সেইটোৱে ওলাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া চাচোন, এই এন ওলোৱাৰ কাৰণে আমি কি ফৰ্মুলাটো ইউজ কৰিম? আমি এন ওলোৱাৰ কাৰণে ফৰ্মুলাটো ইউজ কৰিম, মানে এন ইকুৱেল a + n-1d। এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম। তো গতিকে আমি লিখি দিওঁ, যিহেতু এন কিমান দি আছে? 84, মানে অন্তিম পদটো দিছে 84। তেনে এনক আমি কি লিখিব পাৰোঁ? যে a + n-1d = 84। তো এৰ মানটো কিমান আছে? এৰ মানটো চাব লাগিব যে এৰ মানটো আমি কিমান আছে? ইয়াতে 7 প্লাছ এনৰ মানটো কিমান পাইছোঁ? এনৰ মানটো হ'ল ইয়াতে দিয়া নাই, গতিকে আমাৰ এন মানটোহে ওলাব লাগে -1। আৰু ডিটো কিমান আছে? ডিৰ মানটো হ'ল এইটো 3/2 = 84। এইখিনি আমি কুৱেশ্যনৰ পৰা পালোঁ। এতিয়া আমি কি কৰিব লাগিব? 7টো আমি ইফালে লৈ গ'লে মাইনাছ হ'ব, তেনেহ'লে কি গ'ল? n-1, ইয়াৰ লগত কি আছে? ইনটু হৈছে 3/2। গতিকে 84ৰ পৰা মাইনাছ কৰিব লাগে 7। আচ্ছা, এতিয়া এইখিনি যেনেকৈ থাকক 1 ইনটু এইটো চোৱাচোন, যেতিয়া এনেকুৱা যদি সংখ্যা থাকে তেনেহ'লে আমি মিশ্ৰ ভগ্নাংশৰ পৰা এইটো আমি প্ৰকৃত ভগ্নাংশলৈ ল'ব কাৰণে চেষ্টা কৰিম। চোৱাচোন, এইটো 3/2 আছে। অ'কে, তেনেহ'লে আমি কি কৰিব লাগিব? এই 2ৰে এই 3ৰ লগত পূৰণ কৰিব লাগিব। পূৰণ কৰি আকৌ ইয়াৰ লগত কি কৰিব লাগিব? যোগ কৰিব লাগিব। ঠিক আছে, 2 3 গুণ কিমান হ'ল? 6। 6ৰ লগত 1 যোগ কৰি কিমান হ'ব? 7। তাৰমানে 7/2 লিখিব পাৰিম। 7/2 আৰু 3/2 এই দুটা একে। ঠিক আছে, সেইকাৰণে 7/2 লিখি দিম। ঠিক আছে, এতিয়া লিখি দিম কি? 7/2। এইখিনি জেগাত আমি এইখিনি লিখি দিলোঁ। এতিয়া 84ৰ পৰা যদি 7 বিয়োগ কৰি কিমান হ'ব? 77। অ'কে, এতিয়া চোৱাচোন, এই n-1 থাকিল। অ'কে, আৰু এইটো পূৰণ হৈ আছে নে নাই? পূৰণ হোৱাৰ লগে লগে সিবাৰ গ'লে কি হ'ব? হৰণ হ'ব। অৰ্থাৎ 77ৰ লগত এইটো সংখ্যাটো পেলাই হৰণ হ'ব। হৰণ হ'ব গ'লে তোমালোকে চোৱাচোন, যেতিয়া হৰণ হ'ব মানে সংখ্যাটো ইফালে উল্টাই দিয়া। তো অৰ্থাৎ 2টো ওপৰত গ'ল, তলত কি থাকিল? 7। চোৱাচোন, এইটো উল্টি কিয় গ'ল এইটো আকৌ মই এতিয়া বুজাই দিছোঁ, তোমালোকে চোৱাচোন অলপমান বুজি পাবা। ইয়াতে কি আছে? 77 আছে ইফালে। ঠিক আছে, ইয়াতে থাকে 7/2। এই সংখ্যাটো 77ৰ লগত যেতিয়া ইফালে লৈ আহিম, এইটো কি আছে? পূৰণ হৈ আছে না এটা সংখ্যাৰ লগত। ঠিক আছে, পূৰণ হৈ থকাৰ কাৰণে ইফালে আহি কি হ'ব? হৰণ হ'ব। অৰ্থাৎ 77ৰ লগত হৰণ হৈ যাব কিমান? 7/2। আচ্ছা, এনেকুৱা যেতিয়া সংখ্যাটো হ'ব, সংখ্যাটো হোৱাৰ লগে লগে কি হ'ব? এই তলৰ সংখ্যাটো কি হ'ব? ওপৰত যাই পেলাই পূৰণ হৈ যাব আৰু তলত এইটো 7টো থাকি যাব। অৰ্থাৎ কি লিখিব পাৰিম আমি? 77ৰ লগত এই 2টো যাই পেলাই পূৰণ হ'ব আৰু তলত থাকিব 7।
তো এইটোৱে আমি লিখিছোঁ 77/2 যিটো ইনটু 7 এইটো 77/2 ইনটু 2 ডিভাইড বাই 7 যিটো এইটো আমি লিখিছোঁ যিটো প্ৰচেছটো ইয়াৰ পৰা হয় ঠিক আছে তো এতিয়া চোৱাচোন এইখিনিৰ পৰা কেলকুলেশ্যন যেতিয়া আমি কৰিম কেলকুলেশ্যন কৰোঁতে এই হাতেৰে মানে হাততে একবাৰ যায় হাততে একবাৰ যায় অৰ্থাৎ কি লিখিব পাৰিম যে n-1 ইফালে থাকিল কিমান 11 ইনটু 2 ঠিক আছে 11 2 গুণ কিমান হ'ল 22 আৰু ইফালে হ'ল n-1 অ'কে এতিয়া চোৱাচোন অকল এনটো ৰাখি দিলোঁ এই -1টো ইফালে গ'লে কি হ'ব প্লাছ হৈ যাব 22 লগত 1 প্লাছ হ'লে কি হ'ব 23 অৰ্থাৎ কি আমি এনৰ মানটো কিমান পালোঁ 23 অ'কে এইটোৱে আমাৰ ওলাব লগা এনচাৰ আছিল এতেকে লিখি দিলে হ'ল যে এনটো কিমান হ'ব 23 এইটো আমাৰ এনচাৰ যিটো 2 নম্বৰৰ একত এনচাৰ হৈ গ'ল ঠিক আছে এইটো মই লিখিছোঁ অলৰেডি এতিয়া চোৱাচোন 2 নম্বৰত 2টো আমি কৰিবৰ কাৰণে চেষ্টা কৰিম এতিয়া কুৱেশ্যনটো 2 নম্বৰ কুৱেশ্যনটো দেখা গ'ল যে যোগফলক নিৰ্ণয় কৰিছে ঠিক আছে তো গতিকে এতিয়া প্ৰথম পাৰ্টটো আমাৰ হৈ গ'ল এনৰ মানটো ওলাই দিলোঁ এতিয়া আকৌ যোগফলটো নিৰ্ণয় কৰিছে তো গতিকে এতিয়া যোগফলটো এতিয়া নিৰ্ণয় কৰিম চাবাচোন প্ৰথম 2 নম্বৰৰ যেতিয়া প্ৰথম কুৱেশ্যনৰ প্ৰথম পাৰ্টটো হৈ গৈছিল দ্বিতীয় পাৰ্টত কি হৈছে যোগফল নিৰ্ণয় কৰিছে এতিয়া যোগফলটো আমি নিৰ্ণয় কৰিম চোৱা এতিয়া ছেকেণ্ড পাৰ্টৰ কাৰণে ফৰ্মুলাটো লিখি দিলোঁ যে SN = n/2 a + an এতিয়া কোনোবা ক'ব এতিয়া কিয় ফৰ্মুলা আহিল এইখিনি যে ফৰ্মুলাটো ক'ৰ পৰা আহিল মই তোমালোকক বুজাব চেষ্টা কৰিম ঠিক আছে এইটো হ'ল SN = আমি আকৌ ফৰ্মুলা আছিল n/2 ব্ৰেকেট 2a + n-1d অ'কে এতিয়া চোৱাচোন এতিয়া SN থাকক n/2 থাকক এইটো 2a অৰ্থাৎ কি এটা a ইয়াৰ লগত কি আছে আৰু এটা a হৈছে হয় নে নাই তাৰপিছত কি আছে প্লাছ n-1d অ'কে আমি এইখিনিক আমি কি লিখিব পাৰিম n লিখিব নোৱাৰিম nক কি লিখিব পাৰিম a + n-1d এইটোতো জানো আমি ফৰ্মুলাটো এই ফৰ্মুলা অনুযায়ী মানে ইয়াৰ পৰা এইখিনিক আমি an বুলি লিখিব পাৰিম নে নাই তো গতিকে আমি লিখিছোঁ কি n/2 ব্ৰেকেট a প্লাছ এইটো কি হ'ল an এই ফৰ্মুলাটো ডাইৰেক্ট ইউজ কৰিছোঁ ঠিক আছে মানে এইখিনি আমি শ্বৰ্টকাট কিয় লিখিছোঁ কাৰণ অলৰেডি আমি এইখিনি এনচাৰ ওলাইছোঁ নে নাই ওলোৱাৰ পিছত আমি যদি জানোৱেই এইখিনি এনচাৰটো তো এইখিনি যদি an মান জানোৱেই তেনেহ'লে আমি এইখিনি পাতি কেলে কি লাভ পাতাটো দৰকাৰ নাই ডাইৰেক্ট an মান জানো যদি ডাইৰেক্ট আমি এই ফৰ্মুলাটো ইউজ কৰিম যে SN = n/2 ব্ৰেকেট a + an এই ফৰ্মুলাটো শ্বৰ্টকাটে ইউজ কৰি দিম ঠিক আছে এইটো ফৰ্মুলাৰ পৰা কিন্তু এইটো ফৰ্মুলাটো আহিছে তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে সেইকাৰণে মই এই ফৰ্মুলাটো পাতি লৈছোঁ এতিয়া চোৱাচোন ইয়াতে কি আছে এনৰ মানটো কিমান আছে এনৰ মান হ'ল 23 যিটো আমি অলৰেডি ইয়াতে পাইছোঁ সেই মানটো ইয়াতে পাতি দিলোঁ /2 ইনটু এৰ মান কিমান পাইছোঁ এৰ মান হ'ল আমাৰ জানো আমি যে এৰ মান কিমান পাইছিলোঁ ইয়াতে 7 সেই 7টো ইয়াতে পাতি দিম 7 প্লাছ এনৰ মান কিমান আছে এনৰ অন্তিম মানটো যিটো আমি পাইছোঁ যে সেইটো আমাৰ কি কৰিব লাগিব 84 যিটো এইটো অন্তিমৰ যিটো পদ্ধতি আমি এতিয়া anটো লিখিছোঁ ঠিক আছে এতিয়া চল্ভ কৰা 23/2 এই দুটা প্লাছ কৰিলে 84ৰ লগত 7 প্লাছ কৰিলে কিমান হ'ব 91 অ'কে এতিয়া চোৱাচোন এই 91 অ'কে এতিয়া যদি মই লিখি দিওঁ 23/2 ইনটু কিমান 91 তলত এটা এক আছে নাই তলত পূৰণ কৰা ওপৰৰ পৰা পূৰণ কৰি দিয়া এতিয়া 2 1 গুণ 2 আৰু এই দুটা পূৰণ কৰিলে কিমান হ'ব 2093 মই কেলকুলেশ্যনটো কৰি লৈছোঁ তোমালোকে এতিয়া কৰি ল'বা ঠিক আছে এতিয়া আছে 2ৰে যদি ইমানক হৰণ কৰা তেনেহ'লে কিমান আছে মানে সংখ্যাটো মই এতিয়া ছাইডত এটা এক্সট্ৰা লিখি দিওঁ তোমালোকে চোৱাচোন যে 2093 যদি 2ৰে আমি হৰণ কৰোঁ 2ৰে 2 একবাৰ যায় তো 2 লিখিলোঁ 0 হ'ল এই 0টো ডাইৰেক্ট উঠাই দিয়া অ'কে এতিয়া কিমান থাকিল এতিয়া 9 যে 9 নমাই দিয়া 9 2 কেইবাৰ যায় 4বাৰ যায় 4 2 গুণ 8 এক নামিল না নাই এক নামাৰ লগে লগে এই 3 নমাই দিয়া কিমান 13 ভিতৰত 2 কেইবাৰ যায় 6বাৰ যায় 6 গুণ কিমান 12 এক নামিল না নাই দশমিক দিয়া দশমিক 10 হ'ল 10ৰ ভিতৰত কেইবাৰ যায় 5বাৰ যায় 5 2 গুণ 10 হ'ল না নাই ঠিক আছে তুমি এনেকৈ লিখি দিব পাৰা যে 10.46.5 আৰু কিছুমানে কি এনচাৰত মিলিবৰ কাৰণে আমাৰ যিটো বুকৰ যিটো এইটো বুকৰ যিটো কুৱেশ্যনৰ এনচাৰটো আছে তাতে কি আছে 10.46 এইটো কি আছে হাফ আছে হাফ মানে এয়া 0.5ক আমি কি লিখিব পাৰোঁ হাফ বুলিও লিখিব পাৰোঁ এইটো কোনো ডিফাৰেঞ্চ নাই ঠিক আছে এইটো একে বস্তু সেইকাৰণে ইয়াতে হাফ বুলি লিখি দিব পাৰা এইটোও লিখিব পাৰা এনচাৰটো তুমি এইটোও লিখিব পাৰা বা এইটোও লিখিব পাৰা এটাই এনচাৰ ঠিক আছে দুটাই এটাই উত্তৰ ঠিক আছে কোনো প্ৰব্লেম নাই অ'কে এইখিনিতে আমাৰ যে 1 নম্বৰ কুৱেশ্যন যিটো 2 নম্বৰৰ প্ৰথম পাৰ্টটো সমাপ্ত হ'ল তোমালোকে চোৱাচোন মই এবাৰ ৰিপিট কৰি দিওঁ প্ৰথমে ইয়াৰ পৰা আমি আৰম্ভ কৰিছিলোঁ ইয়াৰ পৰা যেনেকৈ আৰম্ভ কৰি আমি এনচাৰটো ইয়াতে যাই পেলাই এনৰ মান পাইছিলোঁ আৰু সেই এনৰ মানটো ব্যৱহাৰ কৰি আকৌ এই এছনৰ ফৰ্মুলা বহাই পেলাই এই ফৰ্মুলাটো বহাই পেলাই আমি ইয়াৰ পৰা চাম কৰি আমি এনচাৰটো ওলাই দিলোঁ যে এনৰ মান ইমান হয় ঠিক আছে এইখিনিতে আমাৰ 2 নম্বৰ কুৱেশ্যনৰ 1টো সম্পূৰ্ণ হ'ল এতিয়া 2 নম্বৰ কুৱেশ্যনত 2টো কৰিবৰ কাৰণে চেষ্টা কৰিম চোৱাচোন এতিয়া 2 নম্বৰত ছেকেণ্ড পাৰ্টটো কি আছে 34 + 32 + 30
প্লাছ ডট 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 10 লৈকে আছে ঠিক আছে এইটো সংখ্যাটো দেখা গৈছে যে সংখ্যাটো সমান্তৰাল পদ্ধতিটো কি আছে কমি গৈ আছে ঠিক আছে প্ৰথমে ইয়াৰ পৰা আমি এই প্ৰথম পদটো এই বুলি ধৰি ল'ব লাগিব দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বি কোৱাৰ পিছত আমি এতিয়া ডি ওলাই ল'ব লাগিব আৰু এই ডটটো হ'ল এই অন্তিম পদটো ঠিক আছে আৰু ইয়াৰ পৰা প্ৰথমে এন ওলাব লাগিব তাৰপিছত সাম অফ গোটেইখিনি সাম কৰাটো কিমান ওলাই সেইটো ওলাব লাগিব ঠিক আছে তাৰ কাৰণে এতিয়া মই প্ৰথমে লিখি লওঁ তোমালোকে চোৱা মই লিখি লৈছোঁ যে এইটো হ'ল সমান্তৰাল পদ্ধতিটো আৰু এইটো এৰ মানটো কিমান হ'ব 34 আৰু ডিৰ মানটো ওলাব লাগিব দ্বিতীয় পদৰ পৰা 32 পৰা যদি 34 বিয়োগ কৰোঁ কিমান হ'ব -2 এইটো -2 হ'ল ডিৰ মান আচ্ছা এ এনৰ মান কি এ এনৰ মান হ'ল যিটো অন্তিম পদটো কিমান আছে 10 ওকে আৰু এনটো আমাক ওলাব লাগিব আৰু এছ এনটো ওলাব লাগিব ঠিক আছে দুটা পাৰ্ট আছে এইটো প্ৰথম পাৰ্ট এণ্ড ছেকেণ্ড পাৰ্ট এতিয়া প্ৰথম পাৰ্টটো আমি কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথম পাৰ্টটো ওলাবৰ কাৰণে এন ওলাবৰ কাৰণে আমি ফৰ্মুলা লগাম যে এ এন ইকুৱেল কিমান দি আছে 30 ইকুৱেল কিমান দি আছে এ এনৰ মানটো কিমান দি আছে অলৰেডি 10 সেই 10টো দি ইউজ কৰি আমি এতিয়া মানখিনি ওলাম আচ্ছা এ এন কি লিখিব এ প্লাছ এন মাইনাছ 1 ডি ইকুৱেল 10 ওকে এতিয়া এৰ মানটো কিমান আছে এৰ মানটো 34 ঠিক আছে এর মানটো আছে 34 প্লাস এন এনৰ মান তুমি নাজানো এনৰ মানটো ওলাব লাগে তো ডিৰ মানটো কিমান আছে ডিৰ মানটো আছে কিমান -2 ঠিক আছে এইটো ইনটু হৈ আছে ইকুৱেল 10 ঠিক আছে এই 34টো যদি ইফালে লৈ যায় কিবা মাইনাছ হ'ব তেনেহ'লে কি থাকিল n - 1 ইনটু -2 ইকুৱেল 10 - 34 বুজি পাইছানে এতিয়া চোৱাচোন এটা কি থাকিল যে n - 1 ইনটু -2 ইকুৱেল 10 পৰা 34 এটা চোৱাচোন এটা অংকটো কিন্তু তোমালোকে ধৰতে উল্টাকে নধৰিবা দেই এটা কি আছে 34 আছে 34 পৰা 10 বিয়োগ কৰিলে কিমান থাকিব 24 তো চিনটো কি থাকিব মাইনাছ চিন কিয় কাৰণে মাইনাছ চিন থাকিব কাৰণে মাইনাছ সংখ্যাটো হ'ল ডাঙৰ ওকে ইয়াৰ এতিয়া -2 টো কি আছে ইফালে আছে কি আছে পূৰণ ইফালে গ'লে কি হ'ব হৰণ তাহলে -24 লগত 2 যায় হৰণ হ'লে মাইনাছ মাইনাছ কাটা গ'ল 2 এৰে এই 2 ভিতৰত একবাৰ 4 ভিতৰত 2 বাৰ কিমান হ'ল 12 আৰু ইফালে থাকিল n - 1 ওকে ইফালে থাকিল n - 1 ইফালে থাকিল কিমান 12 1 2 ওকে এতিয়া এই n টো n এ থাকিল এই -1 টো ইফালে গ'লে কি হ'ব প্লাছ হ'ব 12 লগত প্লাছ হ'লে কিমান হ'ব 13 মানে এনৰ মানটো কিমান পালো 13 প্ৰথম পাৰ্টটো যিটো এনৰ মানটো ওলাব লাগে সেই এনৰ মানটো 13টো আমি পাই গ'লোঁ এতিয়া আমি ইয়াতে চোৱা এছ এনৰ মানটো ওলাবৰ কাৰণে আমি চেষ্টা কৰিম ঠিক আছে এতিয়া চোৱাচোন এতিয়া লিখিলোঁ এছ এন এতিয়া এই এছ এনৰ যেতিয়া লিখি দিলোঁ এছ এন লিখাৰ লগে লগে আমি এতিয়া এছ এনৰ যিটো ফৰ্মুলাটো পাতি ল'ম এতিয়া আমাৰ এছ এনৰ ফৰ্মুলাটো আমি কি শ্বৰ্টকাটৰ ফৰ্মুলাটো পাতি দিম যে n/2 a প্লাছ এ এন ওকে এতিয়া চোৱাচোন এই এছ এন থাকক এতিয়া n/2 এনৰ মান কিমান আছে 13টো পাতি দিলোঁ /2 ওকে এতিয়া এৰ মানটো কিমান আছিল এৰ মানটো আমি এতিয়া কুৱেশ্যনত পাইছোঁ এৰ মানটো হ'ল 34 তো আমি 34টো পাতিব লাগিব 34 প্লাছ এ এনৰ মানটো কিমান আছে অলৰেডি যে এ এনৰ মান আছে 10 সেই 10টো পাতি দিলোঁ ইয়াতে ওকে তাত চাব লাগিব কোনটো মান ক'ত পাতো ঠিক আছে 13/2 এইটো থাকক এতিয়া প্লাছ কৰিম এতিয়া প্লাছ কৰাৰ পিছত এইটো পূৰণ দি দিলে হ'ল এইটো যে ব্ৰেকেটৰ মান মানে পূৰণ এইটো 34 আৰু 10 প্লাছ কৰিলে কিমান হ'ব 44 এইটো ইজিয়ে দেখোন বাছ এতিয়া তোমালোকে চোৱাচোন এতিয়া তলত এটা 1 আছে ঠিক আছে যে তলে ওপৰে সংখ্যাটো কাটি এইটো কাটাকাটি কৰিব কিমান আছে 2 বাৰ যায় 2 ভিতৰত 1 বাৰ যায় ঠিক আছে তো একে পূৰণ কৰিলে দেখোন এইটো সংখ্যাটো কিমান তলত এটা 1 থাকিলে 13 লগত পূৰণ কৰিব লাগে 22 ঠিক আছে এতিয়া 22 লগত 13 দি পূৰণ কৰিলে কিমান থাকিব 286 যিটো এছ এনৰ মান ঠিক আছে তো এইখিনি হ'ল কুৱেশ্যন নম্বৰ 7ৰ ছেকেণ্ড পাৰ্ট ওকে বুজি পাইছানে আশা কৰোঁ যে বুজি পাইছে যে ইয়াৰ পৰা ছেকেণ্ড পাৰ্টটো ষ্টাৰ্ট হৈছে ইয়াত যাই পেলাই আমি এনৰ মানটো ওলাইছোঁ আৰু সেই এনৰ মানটো ইউজ কৰি এছ এনৰ ফৰ্মুলা লগাই পেলাই আমি এই এছ এনৰ মানখিনি ওলাই দিলোঁ যিটো আমি এনৰ মানটো পালোঁ আৰু বাকী যিটো এৰ মান আৰু এ এনৰ মানখিনি পুট কৰি আমি ইয়াৰ পৰা এছ এনৰ মানখিনি পাই গ'লোঁ ঠিক আছে আশা কৰোঁ যে বুজিছা বুলি মই এতিয়া দেখা পালোঁ যে কুৱেশ্যনটো আমাৰ লেন্দি টাইপ কিন্তু বুজিবলৈ বহুত কনচেপ্ট আছে সেই কনচেপচুৱেল মই লাহে লাহে কুৱেশ্যনখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তোমালোকে অলপমান ধৈৰ্য সহকাৰে চোৱা আৰু বুজিবৰ কাৰণে চেষ্টা কৰা এতিয়া চোৱা যিটো আমাৰ 2 নম্বৰ কুৱেশ্যনৰ 3 নম্বৰ পাৰ্ট লাষ্ট পাৰ্টটো আছে যিটো আছে -5 -8 প্লাছ -11 প্লাছ ডট 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 প্লাছ -2230 ঠিক আছে এই সংখ্যাটো এতিয়া আমাৰ যিটো সমান্তৰাল পদ্ধতি আছে এই সমান্তৰাল পদ্ধতিতে আমি কুৱেশ্যনটো এনচাৰটো কৰিবৰ কাৰণে চেষ্টা কৰিম চোৱা প্ৰথমে মই এতিয়া লিখি লৈছোঁ ইয়াতে এই প্ৰথম যিটো পদটো হ'ব এই প্ৰথম পদটো কি হ'ব -5টো হ'ব এৰ মান ডিৰ মানটো লগালে এইটো দ্বিতীয় পদটো কিমান -8 ইয়াৰ পিছত মাইনাছ কৰিব লাগে কিমান -5 ওকে -5 মাইনাছ কৰিব লাগে তো এইটো মই লিখি দিওঁ যে -8 এতিয়া মাইনাছ কি হ'ব প্লাছ হ'ব প্লাছ এইটো কিমান 5 তেনেহ'লে কিমান হ'ব -3 থাকি যাব ওকে এতিয়া এ এনৰ মান কিন্তু অন্তিম পাৰ্টটো কি আছে -230 ওকে এইটো লিখি দিলোঁ এতিয়া আমাৰ এছ এনৰ মানটো ওলাব লাগে
তো গতিকে আমাৰ এছ এনৰ মান ওলাব লাগে আৰু এনৰ মান ওলাব লাগে প্ৰথমে আমি এনৰ মান ওলাম তাৰপিছত আমি এছ এনৰ মানটো ওলাবৰ কাৰণে চেষ্টা কৰিম তো গতিকে প্ৰথমে আমি এনৰ মান ওলাবৰ কাৰণে আমি কি ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাটো ইউজ কৰিম যে এ এন ইকুৱেল এই যি মানটো দিছে মানখিনি বহাই দিলোঁ 230 ঠিক আছে এতিয়া এ এনক আমি কি লিখিব পাৰিম যে এ প্লাছ এন মাইনাছ 1 ডি ইকুৱেল মাইনাছ 230 অ'কে এতিয়া এই প্ৰথম পদটো যিটো এৰ মানটো কিমান আছে -5 এই মাইনাছ 5 পাতি দিলোঁ এতিয়া এনৰ মান তুমি ওলাবৰ কাৰণে এনটো থাকিব লাগিব ডিৰ মান কিমান আছে ডিৰ মানটো হ'ল -3 ইনটু -3 অ'কে এবাৰ কি -230 বুজিছানে এইখিনি তো ইয়াৰ পৰা এতিয়া চোৱাচোন এই -5টো যদি সিফালে লৈ যাওঁ কি হ'ব +5 হৈ যাব তো n-1 থাকি গ'ল ইনটু -3 ইকুৱেল -230 ইফালে আহি পেলাই কি হ'ব এইটো প্লাছ হৈ যাব ঠিক আছে তো গতিকে এইফালে থাকি কিমান -1 ইনটু -3 ইকুৱেল এইটো ইয়াৰ পৰা মাইনাছ কৰি দিলে 5 এটা মাইনাছ কৰি দিলে কিমান থাকিব ইয়াতে 30 আছে 230 টকা ধাৰত আছে তাতে 5 টকা মই দি দিলোঁ কিমান থাকিব এতিয়া 225 টকা পাব মোৰ তাত ঠিক আছে গতিকে এতিয়া কি হ'ব লাগিব এতিয়া ইফালে n-1টো থাকি গ'ল আৰু ইফালে -3টো পূৰণ হৈছে ইফালে কি হৰণ হ'ব তো 225ৰ লগত যেতিয়া -3 হৰণ কৰি পেলাই মাইনাছ কাটি গ'ল তো এইটো 3ৰে যেতিয়া 22 ভিতৰত 3 7 গুণ 21 এক থাকি গ'ল 15 3 5 গুণ 15 কিমান হ'ল 75 তো এতে লিখিলোঁ কিমান 75 তো 75 লিখাৰ পিছত কি হ'ল 75ৰ লেখাৰ লগে লগে ইফালে কিমান n-1 ঠিক আছে এতিয়া এনটো থাকি যাব এনটো থাকি গ'ল ইফালে 75ৰ লগত ইফালে -1টো ইফালে আহি কিমান প্লাছ হ'ব তেনেকৈ কিমান হ'ব 76 এনৰ মানটো কিমান 76 যিটো আমাৰ এন যিটো ওলাব লগা আছিল যিটো আমাৰ এনটো ওলাব লাগিছিল এনটো ওলোৱা হৈ গ'ল এনটো কিমান হ'ল 76 এতিয়া আমাৰ এছ এন ওলাব লাগে ঠিক আছে এতিয়া এনটো ওলোৱাৰ পিছত আমি এছ এনটো ওলাব লাগে এছ এনটো ওলাবৰ কাৰণে ফৰ্মুলা লগাম তোমালোকে চোৱা ইয়াতে মই ফৰ্মুলাটো লগাই দিম যে যিহেতু এছ এন ইকুৱেল n/2 কুটিল বন্ধনী a প্লাছ এ এন অ'কে এতিয়া এনৰ মান কিমান আছে এনৰ মানটো আমি জানো কি 76 ডিভাইড বাই 2 এৰ মান কিমান আছে এৰ মান হ'ল -5 প্লাছ এ এনৰ মান কি আছে অন্তিম পদ হ'ল -230 অ'কে এইখিনি আছে ন তো এতিয়া তোমালোকে চল্ভ কৰা এইটোতো 2 কাটি দিয়া 2 হাতৰ ভিতৰত কিমান যায় 3বাৰ যায় এক বেছি হ'ল 16 কিমান হ'ল 8 বাৰ যায় অ'কে এতিয়া -5 আৰু এটা আছে প্লাছ কৰিব লাগে -30 তেনেহ'লে কিমান -35 হ'ল ঠিক আছে দুটাই মাইনাছ আছে মানে ধাৰাৰ সংখ্যাটো বাঢ়িয়ে গ'ল অৰ্থাৎ কি 38ৰ লগত কি আছে -235টো পূৰণ কৰিব লাগে অ'কে এতিয়া চোৱাচোন এই দুটা যদি সংখ্যাটো পূৰণ কৰা কিমান হ'ব -8930 এইখিনি আমাৰ কি হ'ল এছ এনৰ মান তো এইখিনিতে আমাৰ দ্বিতীয় কুৱেশ্যনৰ তৃতীয় পাৰ্টটো সম্পূৰ্ণ হ'ল ঠিক আছে এইটো এ এনৰ মান পাই গ'লোঁ এইটো এছ এনৰ মান পাই গ'লোঁ যিটো আমাৰ ইয়াতে কুৱেশ্যনত এছ এন আৰু এ এনৰ মানটোৱে ওলাব আছিল তো এইখিনিতে আমাৰ 2 নম্বৰ কুৱেশ্যনত থাৰ্ড পাৰ্টটো এইখিনিতে আহি সমাপ্ত হ'ল থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ' কুৱেশ্যনটো অলপমান লেন্দি হ'ল তোমালোকে ভিডিঅ'টো অলপমান লেন্দি হ'ল তোমালোকে অলপমান ধৈৰ্য কৰে চাবা বুজিবা বুলি আশা থাকিল থেংক ইউ